হেল্ল', আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে নতুনকৈ আকৌ চাকৰি ওলাইছে PHED ডিপাৰ্টমেণ্টৰ পৰা। মানে এইটো অসম লোকসেৱা পৰিষদে ডাইৰেক্ট কণ্ডাক্ট কৰে। পোষ্টটো হৈছে আপোনাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু টোটেল ভেকেঞ্চি হৈছে 187টা। এপ্লিকেশ্যন প্ৰচেছ অনলাইন আৰু এপ্লিকেশ্যন ফিজ দিব লাগিব 297.20 পইচা। আৰু এই মানে চাকৰিখিনি অনলাইনৰ যিটো তাৰিখ আছে, তাৰিখটো 14 আগষ্টৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট আছে আপোনাৰ 13 ছেপ্টেম্বৰ 2025। চ' সবিশেষ চাওঁচোন আহক, য'ত কিমান কি পষ্ট ওলাইছে। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পষ্টখিনিৰ নাম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ, চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল আৰু কেমিকেল। নাম্বাৰ অফ ভেকেঞ্চি আপোনাৰ 187টা। আপোনাৰ চিভিলত আছে 160টা, মেকানিকেলত আছে 10টা, ইলেক্ট্ৰিকেলত আছে 7টা, কেমিকেলত আছে 10টা পোষ্ট। আপোনাৰ পে' স্কেলটো হৈছে 14,000 পৰা 70,000 আৰু গ্ৰেড পে' থাকিব 8,700। এতিয়া আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো চাওঁচোন আহক, কিনো এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। Candidate must have 3 years diploma in respective branch of engineering from any institute recognized by AICTE। মানে কেণ্ডিডেটসকলৰ 3 বছৰ এখন ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা থাকিব লাগিব, তেতিয়া এই পষ্টখিনিৰ কাৰণে ইলিজিবল হ'ব। চ' আৰু আপোনাৰ এজ লিমিট কিমান হ'ব, এজ লিমিটটো চাওঁ আহক। এজ লিমিট আপোনাৰ 18 বছৰৰ পৰা 38 বছৰলৈকে আছে। 1/1/2025 মানে এজ লিমিট আপোনাৰ 18 বছৰৰ পৰা 38 বছৰ যিখিনি বয়সৰ প্ৰাৰ্থী আছে সেইখিনিয়ে এপ্লাই কৰিব পাৰিব। আৰু ৰেচ চিলেকশ্যনটো আপোনাৰ SC কাৰণে 5 বছৰ, ST কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ আৰু PWBD কাৰণে 10 বছৰ আছে। আপোনাৰ এপ্লিকেশ্যন ফিজটো আপোনাৰ মানে কেটেগৰী ৱাইজ দিছে। জেনেৰেলৰ কাৰণে 297, ST, SC, OBC, MOBC কাৰণে 197, BPL, PWDৰ কাৰণে 47.2। কেনেদৰে এই পষ্টখিনিৰ কাৰণে এপ্লাই কৰিব? Interested and eligible candidate may apply online for this post by visiting at official recruitment portal of Assam Public Service Commission। মানে যিটো আছাম পাব্লিক কমিশ্যনৰ ছাৰ্ভিচৰ যিটো অফিচিয়েল ৱেবছাইট আছে, তাত আপোনালোকে যাব লাগিব, তাত গৈ অনলাইন এপ্লাই কৰিব লাগিব। মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এই সকলোবোৰ লিংক দি দিম, আপোনালোকে তাত গৈ ধুনীয়াকৈ এডভাৰটাইজটো চাই ল'ব আৰু ইয়াৰ লিংকটো দিয়া আছে। চ' তাত গৈ ক্লিক কৰি ধুনীয়াকৈ ভালদৰে চাই ল'ব পাৰিব। আৰু নথিপত্ৰ কি লাগে মই এবাৰ জনাই দিছোঁ আপোনালোকক। আপোনালোকৰ যিখিনি পাৰ্চনেল এণ্ড এডুকেশ্যনেল ডিটেইলছ সেইখিনি লাগিবই। আপোনাৰ এখন পাছপৰ্ট চাইজ ফটোৰ লাগিব আৰু ছিগনেচাৰ দিব লাগিব আৰু এপ্লিকেশ্যন ফিজটো দিব লাগিব। আৰু যিখিনি আপুনি চব কামখিনি কৰাৰ পিছত যিখন আপোনাৰ প্ৰিণ্ট আউট থাকিব সেইখন উলিয়াবলৈ নাপাহৰিব। সেইখিনি আপোনাৰ ষ্টাৰ্টিং ডেটটো মই কৈ দিলোঁ যে 14 আগষ্টৰ পৰা আৰম্ভ হৈ গৈছে অলৰেডি আৰু লাষ্ট ডেট আছে 13 ছেপ্টেম্বৰ। চ' বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি ভাল পালে চাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।